নিজক উন্নত কৰি আগবঢ়াই লৈ যোৱাটো আচলতে এটা ৰেগুলাৰ প্ৰচেছ। এই জাৰ্ণিয়ে আমাৰ ভিতৰ আৰু বাহিৰ দুয়োটা দিশ অতি সুন্দৰ কৰি তোলে। আমি সকলোৱে খুব ভাল হৈ থাকিবলৈ, খুব সুন্দৰ হৈ থাকিবলৈ, লাইফত উন্নতি কৰিবলৈ সকলোৱে বিচাৰো। কিন্তু আমি দিশহাৰা হৈ যাওঁ যে আমি চিন্তা নকৰো আৰু আমি এণ্টাৰটেইনত সময়বোৰ কটাও আচলতে। আজিকালি ইণ্টাৰনেটৰ যুগ যিহেতু হৈছে, সো আমি ৰীল স্ক্ৰল কৰোঁতে, ফেচবুক চাওঁতে বা ৰীল স্ক্ৰল কৰোঁতে আমাৰ সময়বোৰ এনেকে ওলাই গুচি যায় হাতৰ পৰা। আমি ধৰিবই নোৱাৰো যে আমি কি হৈ আছে, কি কৰি আছো, আমি কি হ'বলৈ গৈ আছো। সো নিজক ইম্প্ৰুভমেণ্ট, ডে টু ডে লাইফত যদি আপোনালোকে ইম্প্ৰুভমেণ্ট কৰিব বিচাৰে, তেতিয়াহ'লে ইয়াত কেইটামান মই আজি ইম্পৰ্টেঞ্চ কথা কভাৰ কৰিম। আৰু এই কথাকেইটাই কেইটামান টিপছ দিম মই আপোনালোকক। এই কথাকেইটাই আপোনালোকক লাইফত আগবাঢ়ি যোৱাত বহুতখিনি হেল্প কৰিব। 1 নম্বৰ কথা হৈছে নিজক বুজি পেলাই গ'ল ছেট কৰা। গ'ল ছেট কৰাটো খুবেই জৰুৰী আমাৰ লাইফত। আৰু গ'ল যেতিয়া আপুনি ছেট কৰিব, নিজক বুজিব লাগিব। আপোনাৰ ষ্ট্ৰেংথ আৰু আপোনাৰ উইকনেছ এই দুটাৰ বিষয়ে আপুনি ভালকে বুজি পেলাই আপুনি গ'ল ছেট কৰিব লাগিব। এটা ক্লিয়াৰ আৰু এচিভেবল গ'ল আপুনি ছেট কৰিব, যিটোৱে নেকি আপোনাৰ পাৰ্চনেল আৰু প্ৰফেচনেল লাইফৰ কাৰণে যথেষ্ট ইম্পৰ্টেণ্ট হয়। 2 নম্বৰ, নিজৰ ওপৰত কাম কৰক। প্ৰত্যেকটো দিনত কিবা নহয় কিবা শিকক। আপুনি বুক পঢ়িব পাৰে, বুক পঢ়িলে যথেষ্ট কথা আমি শিকিব পাৰো। প্ৰত্যেক দিনাই কিবা এটা স্কিল শিকাটো খুবেই জৰুৰী। আজিকালিৰ দিনত স্কিল আৰু নলেজ যদি আপোনাৰ থাকে, তেতিয়াহ'লে আপোনাৰ একো বস্তুৱে আপোনাক আগবাঢ়ি যোৱাত বাধা দিব নোৱাৰে। সো প্ৰত্যেক দিনত কিবা এটা নহয় কিবা এটা শিকক আৰু নলেজ গেইন কৰক। ফিজিকেল হেল্থ, নিজকে ফিজিকেল হেল্থত মন দিয়ক। ৰেগুলাৰ এক্সাৰচাইজ কৰক। ৰেগুলাৰ মানে ইয়াত মই এইটো কোৱা নাই যে সদায়ে আপুনি এক্সাৰচাইজ কৰিব লাগিব। সেইটো কাৰোবাৰ কাৰণে হয়তো পচিবল নহবও পাৰে সদায় এক্সাৰচাইজ কৰাটো। কিন্তু আপুনি যদি সপ্তাহত 3 দিন কৰে যথেষ্ট হয়। 3 দিন আপুনি এক্সাৰচাইজ কৰিবই লাগে। কি কৰিব আপুনি সেইটো আপোনাৰ ওপৰত ডিপেণ্ড কৰিব। য়োগা কৰিব পাৰে বা দৌৰা দৌৰি কৰিব পাৰে বা যিকোনো এটা এক্সাৰচাইজ কৰিব পাৰে, যিটো আপোনাৰ কাৰণে সহজ আৰু সুবিধাজনক হয়। তেনেকুৱা এটা এক্সাৰচাইজ আপুনি চিলেক্ট কৰি ল'ব। এক্সাৰচাইজ আৰু হেল্ডি আহাৰে আপোনাক এনাৰ্জি দিব আৰু ফ'কাছ বঢ়াব। আপুনি যি কৰে, যেতিয়া আপুনি দেখিব আপুনি যেতিয়া এক্সাৰচাইজ কৰে, আপোনাৰ কামবিলাক আপোনাৰ খুব সুন্দৰ হয়। কামবিলাকত ফ'কাছ কৰিব পাৰে কাৰণে আপোনাৰ কামবোৰ সুন্দৰ হয় আৰু নিয়াৰিকে কামবোৰ আপুনি কৰি যাব পাৰে। আপোনাৰ ভাগৰো নালাগে, আপোনাৰ সুন্দৰ মন এটাৰে আপুনি কামখিনি কৰি যাব পাৰে। মেণ্টেল হেল্থ, মেনিফেষ্টেশ্যন, মেডিটেশ্যন আৰু গ্ৰেটিটিউড প্ৰেক্টিছ কৰক। এইকেইটা লাইফত সাংঘাতিক জৰুৰী কথা। মেডিটেশ্যনৰ ওপৰত মোৰ এটা চেনেলত ভিডিঅ' আছে, সেইটো আপোনালোকে চাব পাৰে। আৰু মেনিফেষ্টেশ্যন আৰু গ্ৰেটিটিউডৰ ওপৰত যদি আপোনালোকক ভিডিঅ' লাগে, তেতিয়াহ'লে কমেণ্টত জনাব। নম্বৰ 3 হৈছে ৰুটিন আৰু ডিচিপ্লিন মেইনটেইন কৰক। ডিচিপ্লিন কিমান জৰুৰী আমাৰ লাইফৰ কাৰণে, এইখিনি আপোনালোকে হয়তো জানে। আপোনালোকে ডিচিপ্লিন লাইফ এটা সদায় ছাকচেছফুল হয়। সো ডিচিপ্লিন সদায় মেইনটেইন কৰাটো জৰুৰী। এটা কনচিষ্টেণ্ট ৰুটিন বনাওক, যি নেকি প্ৰডাক্টিভ হ'ব। টাইম মেনেজমেণ্ট আৰু প্ৰায়ৰিটি প্ৰেক্টিছ কৰিব। টাইম মেনেজমেণ্ট কৰোঁতে আপোনালোকে এইটো চিন্তা কৰিব, কোনটো কামক প্ৰায়ৰিটি দিব, কোনটো কামত আগত ৰাখিব আৰু কোনটো কামত পাছত ৰাখিব। সেই যেতিয়া আপুনি ৰুটিনখন ছেট কৰিব, সেই হিচাপত আপুনি যিটো বেছি আপোনাৰ ইম্পৰ্টেণ্ট কাম, সেই কামটোত আপুনি আগত ৰাখি অলপ কম ইম্পৰ্টেণ্টটো আপুনি পিছত ৰাখিব পাৰে। তেনেকে কৰিলে আপোনাৰ কৰিবলৈ সুবিধা হ'ব আৰু কামবোৰ পাৰফেক্ট হ'ব আপোনাৰ। পজিটিভ ৰিলেশ্যনশ্বিপ বনোৱাটো জৰুৰী। যি ৰিলেশ্যনশ্বিপে আপোনাক শান্তি দিব আৰু যাৰ লগত আপুনি কথা পাতিব পাৰিব, যাৰ লগত আপুনি শ্বেয়াৰ কৰিব পাৰিব কথা বতৰা, সেনেকুৱা ৰিলেশ্যনশ্বিপ মানুহৰ লাইফত থকাটো সাংঘাতিক জৰুৰী। যদি আপুনি আনক নোৱাৰে, তেতিয়াহ'লে আপোনাৰ হাজবেণ্ডৰ লগত তেনেকুৱা এটা ৰিলেশ্যন ৰাখক, বা আপোনাৰ ল'ৰা ছোৱালীৰ লগত ৰাখক, বা আপোনাৰ ব্ৰাদাৰ চিষ্টাৰৰ লগত ৰাখক, বা আপোনাৰ ফ্ৰেণ্ডো হ'ব পাৰে, যোনেই হ'ব পাৰে। তেনেকুৱা এটা আপুনি একদম ট্ৰান্সপাৰেণ্টলি আপুনি যাতে কথা বতৰাবোৰ শ্বেয়াৰ কৰিব পাৰে, তেনেকুৱা এটা ৰিলেশ্যন আমাৰ লাইফত সদায় দৰকাৰ। এনেকুৱা মানুহৰ লগত সময় কটাওক যি আপোনাক ইনস্পায়াৰ কৰে আৰু আপোনাক বুজে। টক্সিক মানুহৰ পৰা দূৰত থাকিব, যিয়ে আপোনাক ছেল্ফ এষ্টিম কম কৰে। তেনেকুৱা মানুহৰ পৰা সদায় আঁতৰত থাকিব। আপোনাৰ মনৰ শান্তিটো বেছি জৰুৰী। নম্বৰ 5, ছেল্ফ ৰিফ্লেকশ্যন আৰু ইম্প্ৰুভমেণ্ট। দিনটোৰ ভিতৰত আপুনি কি ডিচিশ্যন লৈছে বা ল'ব, তাক এনালাইচিছ কৰক আৰু ভুলৰ পৰা শিকক।
ভুল হলে মন বেয়া নকৰিব, টেনচন নলব। ভুলৰ পৰা আমি শিকিব পাৰো। কোনো মানুহ পাৰফেক্ট নহয়, সকলো মানুহ ভুল আৰু ভাল কৰি কৰিহে মানুহ লাইফত আগবাঢ়ে। কাৰোবাৰ সহায়ক বনক, সেয়া লাগিলে যোনেই হ'ব পাৰে, আপোনাৰ জীৱ জন্তুও হ'ব পাৰে বা মানুহো হ'ব পাৰে বা কথা বতৰাৰেও আপুনি কাৰোবাক সহায় কৰিব পাৰে। যিকোনো প্ৰকাৰে হ'ব পাৰে, আপুনি কাৰোবাৰ সহায়ক বনাটো জৰুৰী। পৃথিৱীখনক যিমান পাৰে পজিটিভিটি বিলাবলৈ চেষ্টা কৰিব। মানুহক হেল্প কৰিলে আপুনি ছেটিছফেকশ্যন পাব আৰু আপুনি সুখী হ'ব। এইখিনি কথা খুবেই জৰুৰী কথা। মানুহক যেতিয়া আপুনি মন কৰিব, কাৰোবাক যদি আপুনি কিবা এটা দিছে, আপুনি খুব এটা মনত শান্তি পায়। সেই শান্তিটোৱে আপোনাৰ ভিতৰখন কিমান হিল কৰে, কিমান আপোনাৰ ভিতৰখনৰ পৰা ভাল এটা পজিটিভ এটা নিজে চাগে গম পায়, কাৰোবাক হেল্প কৰি আমি কিমান শান্তি পাওঁ মনত। নিজক বিশ্বাস কৰক। নিজক মটিভেটেড ৰাখিবৰ কাৰণে এফাৰ্মেশ্যন আৰু সেল্ফ লাভ প্ৰেক্টিচ কৰক। সেল্ফ লাভৰ ওপৰতো মই মোৰ চেনেলত এটা ভিডিঅ' দিয়া আছে, সেইটোও আপোনালোকে চাই ল'ব পাৰে। ডেছক্ৰিপশ্যনত মই লিংক দি দিম। নিজক ভাল পোৱাটো সাংঘাতিক জৰুৰী এটা কথা। নিজক যদি আমি ভালকে ৰাখিম, নিজৰ প্ৰতি যেতিয়া আমি অনেষ্ট হ'ম, আমি যেতিয়া ভালকে খোৱা বোৱা কৰিম, আমি যেতিয়া এক্সাৰচাইজ কৰিম, নিজকে যেতিয়া আমি পাৰফেক্ট কৰি ৰাখিম, তেতিয়াহ'লে পৃথিৱীখনকো আমাৰ ভালকে দিবলৈ মন যাব। ভালকে আমি পজিটিভিটি বিলাবলৈ মন যাব পৃথিৱীখনক। ওচৰ পাজৰৰ মানুহক আমি শান্তিত ৰাখিবলৈ পাৰিম তেতিয়া। নিজে যদি আমি নিগেটিভেৰে ভৰি থাকো, তেতিয়াহ'লে আমি এই নিগেটিভ থাকিলে নিগেটিভহে আমি বিলাব পাৰো, পজিটিভ আমি বিলাব নোৱাৰো। সেই কথাটো খুবেই মন কৰিব। যেতিয়া প্ৰব্লেমছ আহিব, নিজৰ মনটোক ঠিক কৰি ল'ব যে আপুনি যথেষ্ট সাহসী, এই সময়খিনি আপুনি সুন্দৰকে পাৰ কৰি নিব পাৰিব। আপোনাৰ সেইখিনি কেপাচিটি আৰু সাহস আছে যে এই সময়খিনিত আপুনি সাহসেৰে আগবঢ়াই পাৰ কৰি লৈ যাব পাৰিব। এইবোৰ সৰু সৰু কথা মিলি আপোনাক বেটাৰ ভাৰ্জনলৈ উঠাই লৈ যাব। এটা কথা সদায় মন কৰিব, ইম্প্ৰুভমেণ্ট এটা জাৰ্নি, এইটো কিন্তু ডেষ্টিনেশ্যন নহয়। নিজৰ ওপৰত কাম কৰি যোৱাটো এইটো এটা ৰৈ যোৱা প্ৰচেছ নহয়। সদায় 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 অলপ অলপ আমি কৰি যাব লাগে। নিজক আমি এটা পজিটিভিটি দি পেলাই নিজৰ ওপৰত সুন্দৰকে কাম কৰি যাব লাগে। তেতিয়া আমি লাইফত উন্নতি কৰিবলৈ কোনেও আমাক ৰখাব নোৱাৰে। সুন্দৰকে থাকক, পজিটিভ হৈ থাকক আৰু লাইফত বহুত আগবাঢ়ি যাওক। মোৰ শুভেচ্ছা থাকিল।